ওলাই দেখি কি কৰিম তাই মোক কাষে চাপিবলৈ নিদিয়ে কি কাক চাপিবলৈ নিদিয়ে কি কথা কৈছে আপুনি এইবোৰ কিয় অঁ মোক কাষে চাপিবলৈ নিদিয়ে তাই বোলে মাক দেউতাকৰ জোৰ জবৰদস্তি বোলে মোৰ লগত বিয়া হৈ আহিছে তাই বোলে বেলেগ কাৰোবাক ভাল পায় সেয়েহে তাই মোক কাষে চাপিবলৈ নিদিয়ে কি এনেকৈ হ'লে নহ'ব নহয় আমি তাইক বিয়া পাতি আনিছোঁ কি কাৰণে তাই তেনেকৈ কৰে হ'ব নেকি অঁ মইতো তাকেই ভাবিছোঁ বাহ ইমান দুখীয়া ঘৰৰ ছোৱালী হৈ তাইৰ একেবাৰে ভাওটো চোৱাচোন একেবাৰে তাই মোক কাষ চাপিবলৈকে নিদিলে কি কৰা যায় এইজনীক মই হ'লে বেছি সহ্য কৰি নাথাকিম দেই কৈ দিছোঁ কুল ডাউন আপুনি বেছি এনেকৈ উগ্ৰ হৈ নুঠিব আৰে এইবোৰ কাম বলেৰে নোৱাৰা কামবোৰ বুদ্ধিৰে কৰিব লাগে খঙেৰে নহয় তাৰমানে তুমি কি ক'ব খুজিছা মই এইবোৰ কুল ডাউন হৈ থাকিব নোৱাৰোঁ দেই এইবোৰ কথাত মোৰ বিৰাট খং উঠে চাওক আমি যিমানে তাইৰ ওপৰত খং কৰিম বা যিমানে তাইক কিবা এটা কৰিম তাই সিমানে জেদি হৈ পৰিব গতিকে আমি তাইক মৰমৰ চলেৰে তাইক আমি ফচাব লাগিব বহুত তৰিকা আছে আপুনি সেইবোৰ নাজানিব বাদ দিয়ক আজি যদি তাই আপোনাক কাষ চাপিবলৈ নিদিলে বলক আমাৰ ৰুমতে আপুনি শুব আৰু মই কাইলৈৰ পৰা ব্যৱস্থা কৰি আছোঁ কেনেকৈ এক চিধা কৰিব পাৰি গতিকে আপুনি শান্ত হওক এতিয়া বাৰু তেতিয়াহ'লে তুমি কি কৰা কৰিবা ব'লা এতিয়া মোৰ বিৰাট ভাগৰ লাগিছে অঁ আহক মই বিচনা পাই থৈ আহিছোঁ কিটচেনত আহি এনেকৈ ৰৈ আছা যে কিবা নিব আহিছিলা নে কি চোৱা তোমাক মই সকলোবোৰ দেখুৱাই দিছোঁ তোমাৰ যি মন যায় তাকে কৰিবা তোমাৰ যি মন যায় তাকে খাবা নিজে বনাই মেলি খাবা আৰু মৰ্ণিং মই পানী গিলাচ খাবলৈ আহিছিলোঁ চোৱা জোনালী এতিয়া এইখনেই তোমাৰ ঘৰ গতিকে তুমি ঘৰলৈ মনত পেলাই বা বেলেগ কথা চিন্তা কৰি মন বেয়া কৰি নাথাকিবা আৰু এয়া মই কি শুনিছোঁ কালি তুমি এখেতক কাষলৈ যাবলৈ নিদিলা বাৰু তুমি এতিয়া নতুন গতিকে তুমি দুদিনমান সময় লোৱা তোমাক আমি জোৰ নকৰোঁ তাৰ পাছত তুমি লাহে লাহে সকলো ঠিক কৰি দিব লাগিব কিন্তু তোমাক আমি প্ৰথমে একো জোৰ নিদিওঁ তুমি নিজকে বুজোৱা যে এইখনেই এতিয়া তোমাৰ ঘৰ আৰু এখেতেই তোমাৰ স্বামী তুমি এতিয়া বেলেগৰ কথা ভাবি একো লাভ নাই মই তোমাক নিজৰ ভণ্টিৰ দৰে মৰম দিম তুমি এইখন ঘৰত একোৰে অভাৱ নোপোৱা চিন্তাই নকৰিবা আপোনাক কিবা লাগিছে নেকি চাহ খাব নেকি খাই যদি মই বনাই দিওঁ নাই মোক একো নালাগে মোক দৰকাৰ হ'লে মই নিজে লৈ ল'ম তোমাক মাত্ৰ যিখিনি কথা কৈছোঁ সেইখিনি কথা মনত ৰাখিবা এনেকৈ বেলেগ কথা কৈ কথাৰ সুৰ সলনি নকৰিবা বাৰু মই আহিছোঁ তই কি ভাবিছ তোক বৰ মৰমত কৈ আছোঁ কাৰণে তোক সদায় এনেকৈ মৰম কৰি থাকিম হা তই আমাক এটা সন্তান দিবি সেইটো আশাতে তোক এইখন ঘৰলৈ বিয়া কৰাই আনিছোঁ কিমান দুখত তোক মই এইখন ঘৰলৈ সতিনী কঢ়িয়াই আনিছোঁ সেইটো কেৱল মই জানো মাথো এটা সন্তানৰ মুখ দেখিবৰ কাৰণে এই বংশৰ গৌৰৱ আগুৱাই নিবৰ কাৰণে আৰু আমাৰ ধন সম্পত্তি খাবৰ কাৰণে আমাক এটা সন্তান লাগে যাৰ বাবে তোক আমি ব্যৱহাৰ কৰিছোঁ তই এতিয়া আমাৰ আচল ৰূপ কেতিয়াও নেদেখ তোক সময়মতে আমাৰ আচল ৰূপ দেখুৱাই আছোঁ ৰ এতিয়া কিমানো ৰৌৰি ৰ আজি ৰাতিয়ে ভাতৰ লগত স্লিপিং টেবলেট খুৱাই দিম তাৰ পাছত চাম তই কেনেকৈ এখেতক কাষলৈ যাবলৈ নিদিয় মোৰ দিমাগটো বৰ বেলেগ মই বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব জানো জোনালীক তাইৰ ওপৰত বিশ্বাস দিয়ালে আৰু সদায় ৰাতি ভাতৰ লগত তাইক এটা স্লিপিং টেবলেট খুৱাই দিয়ে তাৰ পাছত বেচেৰি জোনালীয়ে তাইৰ লগত কি হয় সেয়া একোৱে গম নাপায় এনেদৰে দিনবোৰ বাগৰিবলৈ ধৰিলে কি হৈছে মোৰ বমি লাগিছে গাটো ভাল লগা নাই গাটো ভাল লগা নাই তোমাৰ হয় নেকি তেতিয়াহ'লে ভাল খবৰ আছে বুজিছানে ভাল খবৰ আছে হেৰি এইফালে আহকচোন এইফালে আহক ভাল খবৰ কি ভাল খবৰ মোৰ গাটো ভাল লগা নাই আৰু আপুনি কৈছে ভাল খবৰ কিহৰ ভাল খবৰ হ'ল এইটো তুমি নুবুজিবা এইটো ভাল খবৰ কিহৰ ৰ'বা সকলো কৈ আছোঁ তোমাক এখেত আহি ল'বলৈ দিয়া গম পাবা সকলো কি হ'ল নিচিঞৰিম নে কথাটো গম পালে আপুনি চিঞৰিব বুজিছে আমি মাক দেউতাক হ'ম জোনালী প্ৰেগনেণ্ট কৈছে আপুনি এইবোৰ মই সঁচাই কৈছোঁ মই আৰু আপোনাক মিছাকৈ কৰিম নে তাই বোলে বমি ভাৱ হৈছে এইকেইদিন বোলে গাটো ভাল লগা নাই এয়া প্ৰেগনেণ্ট মানুহৰ লক্ষণ মই চিয়'ৰ এই প্ৰেগনেণ্ট গতিকে আপুনি সোনকালে গাড়ীখন উলিয়াওক লগালগ ডক্টৰৰ ওচৰৰ পৰা আহোঁ
তুমি মোক ৰাতিপুৱা বৰ ধুনীয়া খবৰ এটা দিলা দেই মই এতিয়া গাড়ী উলিয়াই আছোঁ তুমি এক লৈ আহা অ' যাওঁ যাওঁ আপুনি কাইও দিয়কগৈ আমি তিনিও মিলি ডক্টৰৰ ওচৰলৈ যাওঁ অ' তোমাৰ আকৌ কি হ'ল এনেকৈ আচৰিত হৈ ৰৈ আছা যে ওলোৱা যোৱা ডক্টৰৰ ওচৰত যাব লাগিব এতিয়া আপুনি এইবোৰ কি কথা কৈছে মই কেনেকৈ প্ৰেগনেণ্ট হ'ব পাৰোঁ যিজনী মানুহে মানুহজনক কাষে চাপিবলৈ দিয়া নাই সেই মানুহজনী কেনেকৈ প্ৰেগনেণ্ট হ'ব পাৰোঁ কি কৈছে আপুনি এইবোৰ জানিব খুজিছা ন কেনেকৈ তুমি প্ৰেগনেণ্ট হ'লা তুমি কি ভাবিছা তুমি মোৰ মানুহজনক কাষ চাপিবলৈ নিদিবা আৰু মই লাগি চাই থাকিম আৰু ইমান টকা খৰচ কৰি তোমাক বিয়া কৰাই আনিছোঁ কি কাৰণে হা এটা সন্তানৰ বাবে গতিকে তুমি কেনেকৈ ভাবিলা যে মই হাত সাৱটি বহি থাকিম তোমাক মৰমৰ চলেৰে মোৰ বিশ্বাসখিনি দিয়াই ল'লোঁ আৰু তাৰপাছত তোমাক সদায় ৰাতি ভাতৰ লগত এটা স্লিপিং টেবলেট খুৱাই দিলোঁ তাৰপাছত তুমি ৰাতিটোৰ কাৰণে বেহুচ পাছৰখিনি ক'ব লাগিব নে বাৰু বাদ দিয়া এতিয়া ডাক্তৰৰ ওচৰলৈ যাবলৈ ৰেডি হোৱা অতি সোনকালে আপুনি মোৰ লগত এনেকৈ কেনেকৈ কৰিব পাৰিলে আপুনি মোক বিশ্বাসঘাতক কৰিলে আপুনি কেনেকৈ এইবোৰ কৰিব পাৰিলে মোৰ লগত আপুনি মোক কথা দিছিল যে মই যেতিয়ালৈকে নিবিচাৰোঁ তেতিয়ালৈকে আপুনি তেখেতক মোৰ ওচৰত আহিবলৈ নিদিয়ে কিন্তু আপুনি কেনেকৈ এইবোৰ কৰিব পাৰিলে তই কি ভাবিছিলি তই যেতিয়া বিচাৰিবি তেতিয়া মই তোৰ ওচৰলৈ মোৰ মানুহজন পঠাম হা তোক কি কাৰণত বিয়া কৰোৱা হৈছে তই সেইটো ভালদৰে জান আৰু তই কি ভাবিছিলি তোৰ সন্মতিলৈ আমি তোৰ লগত ভাল বেয়া ব্যৱহাৰ কৰিম হা সেয়া ইম্পচিবল তই যদি ডালে আমি পাতে বলেৰে নোৱাৰা কামটো বুদ্ধিৰে কৰি দিলোঁ এতিয়া বেছি লেকচাৰ নিদি ডক্টৰৰ ওচৰলৈ যাবলৈ সাজু হ ওলাই আহ সোনকালে মই একো গম নোপোৱাকৈ মোৰ লগত ইমানখিনি কৰিলে ভগৱান ইমানবোৰ হৈ যোৱাৰ পাছতো মই একোৱে গম নাপালোঁ আৰে ভাতগাল খাই ইয়াত থমথমকৈ বহি আছ ঔষধকেইটা কি তোৰ মাৰে খাবহি নেকি যা ঔষধকেইটা খাই লগৈ খাম বাইদেউ অকণমান গাটো ভাল লগা নাই সেইটো কাৰণেহে অকণমান বহি লৈছোঁ বাৰু হ'ব গাটো বেয়া লাগিছে যে অলপ বহিয়ে ল তাৰপাছত ঔষধকেইটা খাই ল'বি তোক একমাত্ৰ আমাৰ সন্তানটোৰ কথা চিন্তা কৰি ইমান আৰামত ৰাখিছোঁ নিজে কাম কৰি মৰিছোঁ তথাপিতো তোক কাম কৰিবলৈ দিয়া নাই তই যাতে সময়মতে আমাৰ সন্তানটোক সুস্থভাৱে জন্ম দিব পাৰ তাৰ বাবে বুজিছ কাম কৰিবলৈ নিদিলোঁ বুলি বেছি মূৰৰ ওপৰত উঠিবলৈ নিবিচাৰিবি কিন্তু হ'ব বাইদেউ মই যিখিনি আনি দিছে সকলো খাইছোঁৱে দেখোন খাবলৈ মন নোযোৱাটো খাব নোৱাৰি জবৰদস্তিকৈ হ'ব খাব পৰাবিলাক খাবি আৰু শুন এনেকৈ মন মাৰি নাথাকিবি তই মন মাৰি থাকিলে আমাৰ সন্তানটোৰ পিছত তেনেকুৱা হ'ব বুজিছ তই এতিয়া তোৰ সেই আগৰ সেই বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ডবিলাকৰ কথা ভাবি নাথাকিবি আৰু পাহৰি যা সেইবোৰক এবাৰ বিয়া হৈ অহাৰ পাছত সেইবোৰৰ একো কাম নাই বুজিছ সেইবোৰ কথা মনত পেলাই তই আমাৰ সন্তানটো বেয়া নকৰিবি বুজিছ নহয় এতিয়া ভাল কথা ভাবিব লাগে এইকণ সময়ত ভগৱানৰ নাম ল'বি আৰু কিতাপ আনি থৈছে নহয় ৰুমত পঢ়িবি কিতাপ পঢ়ি থাকিবি বুজিছ হ'ব বাইদেউ মই কাৰো কথা ভাবি নাথাকোঁ মই সন্তানটোৰ ওপৰত একো বেয়া প্ৰভাৱ পৰিবলৈ নিদিওঁ আপোনালোকে চিন্তা কৰিব নালাগে মানুহজনৰ লগত বিয়াত বহিল আৰু তাৰ পাছতে যেন তাই ধোকা খালে তাই গম নোপোৱাকৈ তাই ভাতৰ লগত টেবলেট মিহলি কৰি দিছিল টোপনি ধৰাৰ যিটো খাই তাই একোৱে গম পোৱা নাছিল আৰু তাই সন্তান সম্ভৱা হ'ল তেনেকৈয়ে কিন্তু এতিয়া তাই কৰিবনো কি সেয়েহে আগৰ সকলো কথা বাদ দি এই ঘৰখনকে নিজৰ বুলি ভাবি সন্তানটোৰ কথা চিন্তা কৰি তাই ভালদৰে থাকিবলৈ ধৰিলে এই ফুলনিখন গোটেই বনাই একেবাৰে বেৰি থৈছেও অলপ চাফা কৰিবলৈ বোৱা বেলি পাই দেখিবলৈ বৰ বেয়া লাগিছে কি হ'ল তই একে ৰ'দলৈ কি কাৰণে ওলাই আহিলি মানে বাইদেউ মই কথা এটা ক'ম বুলি ভাবিছিলোঁ আপোনাক ঘৰলৈ ইমান দিন হ'ল যোৱা নাই সেয়েহে ভাবিছোঁ পঞ্চমীত খোৱা হ'ব আৰু ঘৰলৈ এপাক যোৱা হ'ব সেই ঘৰলৈ এপাক গৈ আহোঁ নেকি নালাগে তই বৰ ঘৰলৈ যাব তোৰ পঞ্চমীত মই ইয়াতে দিম মাৰক মাতি পঠিয়াম ইয়ালৈ কি নিয়ম কৰিবলগীয়া আছে ইয়াতে কৰিব তোৰ সেই ভিকহু ঘৰখনলৈ গৈ আমাৰ সন্তানটো বেয়া কৰিব নালাগে কি সুবিধা পাবি তই তাত হা এইখন ঘৰত গৰম উঠিলে তই AC হাৱা লৈ থাকিব পাৰ ফ্ৰিজত পানী খাব পাৰ বিন্দাছ থাকিব পাৰ সেই ভিকহু ঘৰখনত কি সুবিধা পাবি হা বিচনা কেইখনো যিহে টান এখন তুলি নাই তাতে কেনেকৈ সুবিধা গতিকে ঘৰলৈ যোৱা নামি নল'বি সন্তান জন্ম হোৱাৰ পাছত ডাঙৰ নোহোৱালৈকে তই সেইখন ঘৰলৈ যাব নোৱাৰ যেতিয়া ডাঙৰ হ'ব তাৰপাছত মোৰ লগততো লাগিয়ে যাব তেতিয়া বাৰু তই যিমান যা গৈ থাকিবি মোৰ তাত আপত্তি নাই কিন্তু এতিয়া তই কোনো পধ্যে ঘৰলৈ যাব নোৱাৰ নহয় মানে বাইদেউ ঘৰখনলৈ বৰকৈ মনত পৰি আছে সেয়েহে ভাবিছিলোঁ দিনটাকে হ'লে এপাক গৈ আহিম নেকি হ'ব তই দিনটোৰ কাৰণে যোৱা আৰু ৰাতি থকাকৈ যোৱা একেই কথা তোক মই নালাগে বুলি কৈছোঁ নোৱাৰো বুলি কৈছোঁ নোৱাৰো মুঠতে কথা সিমানেই আৰু নেক্সট টাইম এইটো কথালৈ মোক আমনি কৰি নাথাকিবি কৈ দিছোঁ
এতিয়া মানে মই নিজৰ ঘৰখনলৈ যাব নোৱাৰিম। বিয়া হৈ অহাৰ পাছত মাত্ৰ এবাৰেই ঘৰলৈ যাবলৈ পালোঁ। এতিয়া আকৌ এতিয়া মোক যাবলৈ নিদিয়ে। সন্তান জন্ম হোৱাৰ পাছত ডাঙৰ হ'লেহে মোক যাবলৈ দিব। ইমান দিন ঘৰখন নেদেখাকৈ, ঘৰখনলৈ নোযোৱাকৈ মই কেনেকৈ থাকিম? সেইখন ঘৰত মই থকা খোৱাৰ একো অসুবিধা পোৱা নাই, কিন্তু সেইবোৰ হ'লেই জানো মানুহৰ সকলো হৈ যায়। মই এইখন ঘৰত ধন টকা পইচা সুখ পাইছোঁ, কিন্তু মনৰ সুখ পোৱা নাই। যি হৈছে এই সকলোবোৰ মোৰ ভাগ্যৰে দুখ। মাহঁতে মোক সুখৰ কাৰণে ধনী ঘৰলৈ বিয়া দিছিল, কিন্তু মইহে জানো ইয়াত কিমান সুখত আছোঁ। মই ইয়াত সুখত আছোঁ নে দুখত আছোঁ এতিয়া তহঁতে দেখি আছনে? ইফালে সাগৰ, সি বা কি কৰিছে, তাৰ বা কি অৱস্থা হৈছে, এটা খবৰ নাপালোঁ তাৰ মই। সি মোক সঁচা অন্তৰে ভাল পাইছিল। মই বিয়া হৈ অহাৰ পিছত তাৰ অৱস্থাটো চাগে কি হৈছিল। তাৰ মানে ফোন কৰোঁ বুলি মোক এটা মোবাইলো লৈ দিয়া নাই। আজি নিজকে এনেকুৱা লাগিছে যেন ছোৱালী হৈ জন্ম লৈ মই কিবা পাপহে কৰিলোঁ, যাৰ বাবে সেইখিনি কষ্ট পাবলগীয়া হৈছে। মই মা দেউতাৰ কথা চিন্তা নকৰি মই সাগৰৰ লগত পলাই যোৱা হ'লে হয়তো এসাঁজ খাবলৈ নাপালোঁ হয়, কিন্তু সেইখিনি কষ্ট নাপালোঁহেঁতেন। কিমান আৰু ঘৰখনৰ ভিতৰতে সোমাই থাকিম, ক'তো ওলাই যাব নিদিয়ে মোক। নিজকে কৈ দি লগা হৈছে এইখন ঘৰত। আৰু বা কিমান দিনলৈ সোমাই থাকিব লাগিব ঘৰখনৰ ভিতৰত। ভালে মামুহে নিতান্ত গৈ গৈছিলে। আপুনি সোনকালে ডক্টৰৰ লগত কথা পাতিব, কোনদিনাখনি কৰিলে ভাল হ'ব। সুবিধাবোৰ চাই পেলাই চিজাৰিনটো সোনকালে কৰাই আনিব লাগিব। মোৰ যে একেবাৰে ৰক্ষা নাইকিয়া লাগিছে সন্তানটোৰ মুখখন চাবলৈ। মই ডক্টৰ বৰুৱাৰ লগত পাতি থৈছোঁ সকলোবোৰ। তেখেতে এই মাহৰ 20 তাৰিখে কৰিম বুলি কৈছে। 9 মাহত সোমাইছেহে, এতিয়া কৰি দিলেও বেয়া হ'ব। সেইকাৰণে 20 তাৰিখটোকে ধৰি থৈছে। মই চোৱাইছিলোঁ পঞ্জিকাত চাই পেলাই, সেই 20 তাৰিখটো বোলে বৰ ভাল দিন বোলে। সেইদিনাখন বোলে সন্তান জন্ম দিব পাৰিলে ভাল, বুজিছা। সেইকাৰণে সেই দিনটোতে কৰিম বুলি ভাবিছোঁ। আপুনি যে মোক কথাটো এতিয়ালৈকে কোৱা নাই। মই কিমান আশা কৰি আছোঁ সন্তানটো কেতিয়া মুখখন দেখাবাম বুলি। শুনিলি জোনালী, 20 তাৰিখলৈ ৰেডি হয় আৰু একদম ভগৱানৰ কথা চিন্তা কৰি থাকিবি দেই। অইন কথা একো নাভাবিবি, বুজিছোঁ নহয়। আমি লগত থাকিমেই, অকণো ভয় নকৰিবি তই। জোনালী, একদম 20 তাৰিখলৈ ৰেডি হয় দেই, একদম ভয় নকৰিবি। আমি তোৰ লগত আছোঁ, ভগৱানক চিন্তা কৰিবি আৰু ভালে যাতে ভাল হয়। হ'ব দিয়ক, মইতো ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ সন্তানটো ভালে পৃথিৱীলৈ আহে। মনটোৱে নিবিচৰাকৈ সকলোবোৰ হৈ গৈছিল যদিও তাই যেন এতিয়া সেই সকলোবোৰ পাহৰিবলৈ ধৰিছে। কাৰণ তাই এতিয়া এটা সন্তান জন্ম দিব। তাই নিজৰ কথা চিন্তা নকৰিলেও সেই সন্তানটোৰ কথা চিন্তা কৰিয়ে তাই আগৰ কথাবোৰ পাহৰিবলৈ ধৰিলে আৰু তাই সন্তানটোৰ কাৰণেই সুখী হ'বলৈ ধৰিলে। এইফালে তাই গিৰিয়েক আৰু সতিনীকেও তাইক বৰ মৰমত ৰাখিছে। হয়তো তাই গৰ্ভৱতী ভাবেই চাগে তেওঁলোকে তাইক অকণো গালি গালাজ নকৰা হৈ থাকিলে। বৰ মৰমেৰে তাইক সিহঁতে ৰাখিবলৈ ধৰিলে। সেইবাবে তাই আগৰ সকলো কথাবোৰ যেন পাহৰি যাবলৈ ধৰিছে। এনেদৰে এদিন দুদিনকৈ দিন বাৰ কৰিবলৈ ধৰিলে। মুখখন আপোনাৰ সৈতে একেবাৰে চেম টু চেমো। হয় দিয়া, ভগৱানৰ কিবা ল'ৰা এটা যে হ'ল সেইটোৱে বহুত ডাঙৰ কথা। মই আকৌ বোলো ছোৱালী হ'বলৈ হ'লেই আৰু। হয় দিয়ক, আপুনি ঠিকেই কৈছে। ল'ৰা এটা হ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই। মাইনাক গাখীৰ অকণমান খুৱাই লওঁ নেকি, বহু সময় হ'ল নহয়। এই হ'ব যা, তই এতিয়া গাখীৰ খোৱা বাহানা লৈ ইয়াত বহি নালাগে। এতিয়া 1 মাহ পাৰ হৈ গ'ল। এতিয়া ল'ৰাটো মোৰ ওচৰতে থাকিব। এতিয়া ঘৰখনৰ সকলো কাম তই কৰিব লাগিব। ইমান দিনে তোক বহি খুৱাই খোৱালোঁ নহয়। এতিয়াৰ পৰা ল'ৰাৰ দায়িত্ব মোৰ আৰু ঘৰখনৰ দায়িত্ব তোৰ, বুজিলি। গাখীৰ খোৱা সময়ত মই নিজে গৈ খুৱাই আনিম। বাকীখিনি তই একো চিন্তা কৰিব নালাগে। মই বহিবলৈ অহা নাই বাইদেউ, মই ল'ৰাটোক গাখীৰ খুৱাবলৈহে আহিছিলোঁ। অকণমান সময় হ'লো নহয় আকৌ। হ'ব মই বুজি পালোঁ, যা তই গাখীৰ খুৱাবলৈ আহিছিলি, কিন্তু ল'ৰাটো এতিয়া শুলে নহয়। যা নিজৰ কাম কৰগৈ যা। ল'ৰাটো উঠিলে মানে মই তোৰ ওচৰলৈ লৈ যাম গাখীৰ খুৱাবলৈ। তই এনেকৈ বাৰে ল'ৰাটোৰ বাহানা লৈ শিকিব নালাগে, যা। হ'ব দিয়ক তেতিয়াহ'লে, আপুনি উঠিলে মানে লৈ যাব মোৰ ওচৰলৈ। হ'ব যা, লৈ যাম যা। সন্তানটো জন্ম দিবলৈ মোক বিয়া পাতিছে। এতিয়া এইখন ঘৰৰ কাৰণে মই এলাগী হৈ পৰিলোঁ। আনকি নিজে জন্ম দিয়া সন্তানটোৰ কাষত থাকিবলৈও নাপাওঁ। মানুহজনী অকণমান সুস্থ হ'বলৈ পালোহে। ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰত দি নিজে কেঁচালৈ বহি থাকে। কাম কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ সন্তানটোক মোৰ পৰা কাঢ়ি লোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যিটো সন্তানৰ কথা চিন্তা কৰি মই আগৰ দুখ কষ্টবিলাক চব পাহৰি গ'লোঁ,
সেই সন্তানটোৱে যদি মোৰ লগত নাথাকে মইনো কাক লৈ যাই থাকিম খাবলৈ পিন্ধিবলৈ পালে জানো মানুহ সুখী হৈ থাকে সদায় 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 ল'ৰাটো দি লগত শুৱাই ল'বগৈ কেৱল গাখীৰ খোৱা সময়কণত মোৰ ওচৰলৈ আনে ল'ৰাটো বুকুৰ মাজত নাথাকিলে মইনো কেনেকৈ থাকিম বাৰু তাৰ মুখখনলৈ চায়েইতো মই সকলোবোৰ দুখ পাহৰি যাওঁ এতিয়া যদি ল'ৰাটো মোৰ পৰা এনেকৈ কাঢ়ি নিয়ে মই কাক লৈ জীয়াই থাকিম দেখিছেনে ইমান ধুনীয়াকৈ হাঁহিবলৈ লৈছে আজিকালি সঁচাকৈ দেই মোৰ যে দিনৰ দিনটো মাইনাটোৰ লগত থাকি আমনিয়ে নালাগে পাই ইমান ধুনীয়াকৈ হাঁহিছে আজিকালি একেবাৰে কলকলাই থাকে হয় দিয়া মোৰ যে ঘৰৰ পৰা ওলাই যাবলৈ মন নাযায় মাইনাটোৰ ওচৰতে যেন থাকিম এনেকুৱা লাগে কিমান দিনৰ মূৰত আমি মাক দেউতাক হোৱাৰ সপোনটো পূৰণ হৈছে এতিয়া আৰু ল'ৰাটো এৰি থৈ ক'তো যাব মন নাযায় অ' হয় দিয়ক আমিও কিন্তু কম মগজ খটোৱা নাই এই দুখীয়া ঘৰৰ পৰা ছোৱালীজনী বিয়া কৰাই এটা সন্তানো পালোঁ আৰু এজনী চাকৰণিও পালোঁ এতিয়া আৰু টেনশ্যন নাই আমাৰ জীৱনত এতিয়া আৰু কোনো দুখ নাই অঁ তুমি একদম ঠিক কথা কৈছা এতিয়া আৰু তুমি চিন্তাই নকৰিবা তোমাৰ লগত খেলিবলৈ তোমাৰ মন ভাল লগাবলৈ তোমাক মই সন্তান গোটাই দিলোঁ এতিয়া আৰু তুমি আগৰ দৰে দুখ কৰি থাকিব নালাগে এতিয়া তুমি কলেজৰ পৰা অৱসৰ ল'লা গতিকে এতিয়া তুমি মাইনাটোৰ লগতে এনজয় কৰি থাকা অঁ হয় দিয়ক এতিয়া পিছে ইয়ে আমাৰ সকলো আৰু আমাৰ অগাধ সা সম্পত্তিৰ মালিক ইয়েই হ'ব মই এক ইমানেই মৰম দিম যে এটা নিজে জন্ম দিয়া মাকজনী সি পাহৰি যাব আৰু মই তাৰ মাক হ'ম অঁ তোতাকো কোন হ'ব নোৱাৰো আমাৰ ইমানখিনি সা সম্পত্তি কোনে খাব সকলোবোৰতো আমাৰ মাইনাটোৰে হ'ব এৰা পিছে চাহ একাপ খাবলৈ বৰ মন গৈছেহে এই চাহ একাপ বনাবলৈ কৈ দিয়াচোন ৰ'ব মই তাইক মাতি চাহ একাপ বনাবলৈ ক'ম জোনালী এইফালে আছোন ক'ত মৰি আছানো হয় বাইদেউ মাইনা আমনি কৰিছে নেকি অ' নাই কৰা আমনি কৰিলে কি মই উমলাব নোৱাৰোঁ বুলি ভাবিছ নেকি হা মাতটো শুনি একেবাৰে ঢপলিয়াই আহিছে তেতিয়াহে ল'ৰাটো লৈ পেলাই তাই কামৰ বাহানা মাৰি পেলাই বহি থাকিব পাৰিব যা চাহ একাপ বনাই আনগৈ সেইকাৰণে চাইছোঁ এখেতে চাহ খাই গাখীৰ দি ধুনীয়াকৈ বনাবি বুজিছ ইলাচি দুটা দি দিবি লগত হ'ব দিয়ক মই এতিয়াই বনাই আনিছোঁ হেৰি এইজনীলে যে মোৰ কেতিয়াবা ভয়ে লাগে জানেনে কিবা ল'ৰাটোৰ প্ৰতি এনেকুৱা ক'ব নোৱাৰা হৈ দেখিব নহয় এই কিন্তু পিছত আমাক বিপদত নেপেলাইতো তাই যদি ল'ৰাটো তাইফলীয়া কৰি পেলাই তাই জন্ম দিছে বুলি যদি ল'ৰাটো যদি আমাক গুৰুত্ব নিদিয়া হয় তেতিয়াহে কি হ'ব তুমি সেইবোৰ কথাত মাথা মাৰিব নালাগে চিন্তাই নকৰিবা তাই যদি ল'ৰাটোৰ প্ৰতি বেছি কৰি দেখুৱাই নহয় দৰকাৰ হ'লে ঘৰৰ পৰা উলিয়াই দিম তাইক কোনো প্ৰয়োজন নাই এতিয়া তাইক যিটো খুৱাই পিন্ধাই আছোঁ সেই টকাৰে আমি এজনী চাকৰণি ৰাখি ল'লেও হ'ব কি কৰিব পাৰিব সিহঁতৰ নিচিনা দুখীয়া মানুহে আমাক অঁ আপুনি একদম ঠিক কথা কৈছে তাই যদি বেছি লটপটৰ কৰে নহয় দৰকাৰ হ'লে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিম শুন তোমাক কেৱল মই এই সময়কণহে মোৰ বুকুৰ মাজত পাওঁ কেৱল গাখীৰ খোৱা সময়কণহে মোৰ বুকুৰ মাজত মোৰ ল'ৰাটো আনি দিয়ে নহ'লে মই তাৰ মুখখন চাবলৈও হাহাকাৰ কৰি থাকিব লাগে এয়াই নে মোৰ ভাগ্য মোৰ ভাগ্যত কিয় ইমান বেয়াকৈ লিখিলা প্ৰভু কিয় মোক ইমান দুখ দিলা মা দেউতা তহঁতে এপাক চাই যাহিয়া মই কিমান সুখত আছো ধনী ঘৰলৈ বিয়া হৈ মোৰ লগত তহঁতে কিয় এনেকুৱা অন্যায় কৰিলি মই এইখন ঘৰত ধন টকা পইচা লৈ কিমান সুখত আছো তহঁতে চাই যাহিয়ে পাৰা এইখন ঘৰত মই এটা সন্তান জন্ম দিয়া মেচিন আছিলো আৰু এতিয়া এইখন ঘৰৰ মই চাকৰণি হলো তহঁতে কিয় নাহ মোক চাবলৈ চাই যাহি এবাৰ মই কিমান সুখত আছো ধনী ঘৰত ল'ৰাটোৰ কথা ভাবিয়ে ল'ৰাটোৰ মুখখনলৈ চায়ে মই দুখবোৰ পাহৰিবলৈ শিকিছিলোহে কিন্তু আকৌ মোৰ একেই হ'ল নিজৰ ভাল পোৱাক বিসৰ্জন দি মা দেউতাৰ কথা চিন্তা কৰি মই মোৰ জীৱনটো যে নিজেই ধ্বংস কৰিলোঁ আগৰ তোলৈ বৰ মনত পৰে মোৰ তই যে মোক কৈছিলি এসাঁজ নোখোৱাকৈ থাকিলে তোক মই সদায় সুখত ৰাখিম বুলি আজি মাছে মাংসই ভাত খাই তোলৈ সদায় মনত পৰে মোৰ তোৰ মৰমবোৰলৈ কিন্তু কি কৰিম এতিয়া যে মোৰ হাতত একোৱেই উপায় নাই এইখন ঘৰত চাকৰণিৰ দৰে থকাৰ বাহিৰে মোৰ আৰু একো উপায় নাই শুন তুমি ডাঙৰ হৈ তোমাৰ মাৰ দুখবোৰ বুজি পাবা দেই
পাৰিবানে শুন তুমি ডাঙৰ হোৱালৈ মই অপেক্ষা কৰিছোঁ মোৰ দুখ বুজা মানুহ কোনো নাই তুমিয়ে যদি ডাঙৰ হৈ মোৰ দুখখিনি বুজি পোৱা তেতিয়া অন্তত মই অকণমান হ'লেও সুখ পাব শুন ল'ৰাটো লৈ যোৱা নাই কি কৰি আছে তই ল'ৰাটোৰ লগত হা সি খাই আছে বাইদেউ সেইটো কাৰণেহে মই তাক লৈ যোৱা নাই মইনো মোৰ ল'ৰাটোৰ লগত কি কৰিম কওকচোন চুপ মুখে মুখে উত্তৰ দিবলৈ নাহিবি বৰ কথা ক'বলৈ শিকিছ আজিকালি এদিন দুদিনকৈ তোৰ মুখখন বাঢ়িছে ল'ৰাটো ইমান সময় নিবি নিবি বুলি ৰৈ আছো আৰু তই তোৰ বুকুৰ মাজত সোমোৱাই কি কৰি আছ এইবোৰ মইনো কি মুখে মুখে ক'লো বাইদেউ যিটো সঁচা সেইটোহে কৈছোঁ ল'ৰাটোৱে গাখীৰ খায়ে আছে মইনো কেনেকৈ এৰুৱাই দি থৈ আহোঁগৈ ভালকৈ খাই ল'বলৈ দিয়কচোন তাৰপাছত মই নিজে দি থৈ আহিমগৈ নহয় নালাগে হ'ব দে ইমানকৈ খুৱাই থাকিব নালাগে হ'ব আৰু গাখীৰ খোৱা দিনকেইটাহে তাৰপাছত তোৰ ল'ৰাটো তোৰ ওচৰলৈ আহিবলৈ নিদিওঁ মই তোৰ চৰিত্ৰহে যি এটা ভাল পাই পেলাই মানুহজনক গা কাষলৈকে আহিবলৈ দিয়া নাছিল তই ইমান ধৰি ঘৰলৈ যে বিয়া পাতি আনিলোঁ তই সেইটোৱে ডাঙৰ বুলি ভাব এইখন ঘৰত তই এতিয়া এজনী চাকৰিৰ দৰে থাকিব লাগিব বুজিছ তই কি ভাবিছ তোক এইখন ঘৰলৈ আনি পেলাই একেবাৰে বৰ মৰমৰ ৰাখিম হা সন্তানটো তোৰ পেটত আছিলে কাৰণে মৰম চেনেহ কৰিছিলোঁ তোক এতিয়াৰ পৰা তোৰ প্ৰতি আমাৰ কোনো দায়িত্ব নাই তই এইখন ঘৰত যদি ভালে থাকিবলৈ মন যায় তেতিয়াহ'লে কাম বন কৰি চাকৰিৰ দৰে থাকিব লাগিব বুজিছ মালিকনী হ'ব নিবিচাৰিবি যিমানৰ মানুহ সিমানত থাকিবি ইমান দিনে চাকৰিৰ দৰে ব্যৱহাৰ কৰি আহিছিল আজি নিজ মুখেৰে কৈ দিলে যে এইখন ঘৰত মই চাকৰিৰ বাহিৰে একো নহয় মোৰ বৰ ভয় লাগিছে মোৰ ল'ৰাটো ইহঁতে মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিনিয়েতো তাৰমানে ইহঁতে মোৰ ল'ৰাটোক মোৰ পৰা কাঢ়ি মোক মাক বুলি চিনাকি নিদিব নেকি এনেকুৱা হ'লে কি হ'ব মই কাক লৈ জীয়াই থাকিম ইমান যে ধুনীয়াকৈ শুই আছে সেনেকৈ শুই থাকিলে যে বৰ মৰম লাগে কি কৰি আছে তই ল'ৰাটোৰ লগত শুই থাকিলোঁ সেইকাৰণে ইয়াতে শুৱাই দিছোঁ কথা ক'বলৈ যাওঁ তোৰ আগতকৈ বুদ্ধিবোৰ বাঢ়িছে ল'ৰাটোৱে মোৰ পৰা আঁতৰাব বিচাৰিছ হা তোৰ চব বুদ্ধি গম পাই আছোঁ ৰ বাইদেউ কিয়নো তেনেকৈ কয় ল'ৰাটোৰ ওপৰত যিমান অধিকাৰ আপোনাৰ আছে সিমানেই অধিকাৰ মোৰো আছে কাৰণ তাক মই জন্ম দিছোঁ আপুনি তাক প্ৰতিবাদহে কৰিছে আপুনিও সমানে মাক আৰু ময়ো সমানে মইতো আপোনাক কোনোদিন বাধা দিয়া নাই মই জন্ম দিয়া ল'ৰাটোৰ ওচৰত নাথাকিবলৈ আৰু আপুনি কিয় মোৰ লগত এনেকুৱা অন্যায় কৰিছে নাপায় এনেকৈ মোৰ পৰা ল'ৰাটো কাঢ়ি নিনিব অন্ততঃ মোৰ ওচৰত অলপ সময় থাকিবলৈ দিয়ক কি কৰি তই হা তই দেখোন বৰ কথা ক'বলৈ শিকিছ দিনক দিনে এনেকৈ হ'লেচোন তই একেবাৰে ল'ৰাটো মোৰ পৰা কাঢ়িয়ে লৈ ল'বি তই জন্ম দিলে কি হ'ব ইয়াৰ সকলো খৰচ পাতি বহন কৰিছোঁ আমি বুজিছ তই যে চিজাইন কৰোঁতে যে লাখ টকা গ'ল তোৰ মাৰে বাপেৰে দিছিলেহি ইয়াত আহি হা তই যে ইমান ল'ৰাটোৰ প্ৰতি যে ইমান বেছি দেখুৱাবলৈ আহিছ হা বেছি দেখুৱাবি এইখন ঘৰৰ পৰা ওলাই যাবলৈ পাবি সিমানেই তই যদি জোখত নাথাক নহয় গম পাই যাবি কিন্তু ল'ৰাটোৰ মুখখনো চাব নাপাবি এনেও ল'ৰা ডাঙৰ হৈছেই মই বেলেগ বস্তু খুৱাই ডাঙৰ কৰিব পাৰিম এতিয়া তোৰ কোনো দৰকাৰেই নাই বাইদেউ মইনো কি বেয়া কথাটো ক'লোঁ যিটো সঁচা সেইটোহে কৈছোঁ আপুনিও মাক ময়ো মাক মোৰোতো ল'ৰাটোৰ লগত থাকিবলৈ মন যায় ল'ৰাটোক মৰম কৰিবলৈ মন যায় দিনৰ দিনটো আপোনাৰ লগতে ৰাখে কেৱল গাখীৰ খোৱা সময়কণহে মোৰ ওচৰত থাকে মোৰ জানো ল'বলৈ মন নাযায় নিজে জন্ম দিয়া সন্তানটো মই জানো মৰম কৰিবলৈ মন নাযায় সেই কথাটো কওঁতে আপুনি ইমান বেয়া পাইছেনে আপোনালোকে যিয়েই নকৰক কিন্তু মই মোৰ সন্তানটো আপোনালোকৰ লগত এনেকৈ একেৰাহে এৰি নিদিওঁ আপোনালোকে যি কৰিলেও মোৰ আপত্তি নাই তই আজি মোক এনেকৈ ক'ব পৰা হলি হেৰি শুনিছেনে এইফালে আহকচোন এইজনী মুখখন শুনক এইফালে আহক কি হ'লে কিহৰ ইমান হুলস্থুল কৰি আছা বাৰু হেৰি এইজনী কথা শুনকচোন এইজনী দিনক দিনে দেখোন একেবাৰে কথাবোৰ কিবা বেছি হৈ আহিছে তাই বোলে ল'ৰাটো আমাৰ লগত থাকিবলৈ নিদিয়ে তাইহে বোলে জন্ম দিছে সেইকাৰণে তাইহে মোৰ তাইৰ লগতে থাকিব তাই কথা শুনকচোন বাইদেউ আপুনি কিয় মিছা কথাটো লগালে মইতো তেনেকৈ কোৱা নাই আমাৰ দুইজনীৰ লগতে ল'ৰাটো থাকিব বুলিহে কৈছিলোঁ কিয় আপুনি এনেকৈ মিছা কথা লগাইছে শুনিছেনে তাই নিজে ক'লে বোলে মইহে বোলে সন্তান জন্ম দিছোঁ আপুনি বোলে ইয়াত অধিকাৰ দেখুৱাই নেকি মোক কৈছে কিমানখিনি কথা শুনালে এতিয়া আপুনি অহাৰ লগে মোক দেখিছেনে কেনেকৈ মিছা কথা বুলি ক'লে সেয়ে তোমাক তেনেকৈ কৈছা এইক আজি মই বিহু দেখুৱাই আছোঁ ৰহ তোক আজি ঘৰৰ পৰা উলিয়াই দিম ক'ত যাওঁ কি কৰ কৰগৈ তই মৰিলেও মৰগৈ যা ওলাই যা তই আজি মোৰ ঘৰৰ পৰা ওলাই যা নামাৰিম তোক আজি মই ভালকৈ শিকনি দি তোক ঘৰৰ পৰা বাহিৰ কৰি উলিয়াই দিম যা ক'ত যাওঁ যা তই তোক কোনো দৰকাৰ নাই এতিয়া আমাৰ
পাইছে এতিয়া মছলাটো এইজনী এনেকৈ এইখন ঘৰৰ পৰা গুচি গ'লে গুচি যাওক এইজনী এতিয়া আমাৰ কোনো প্ৰয়োজন নাই তাইক কেৱল আমি ল'ৰা ছোৱালী এটা আমাৰ নোহোৱাৰ কাৰণেহে তাইক বিয়া কৰাই আনিছিলোঁ এতিয়া তাইক কোনো দৰকাৰ নাই মৰিলেও মৰক সজলে সজক যি হয় হওক আপত্তি নাই অৰ্পণে গিৰিয়েকক জোনালীৰ কথা মিছাকৈ কৈ জোনালীক বহুত মাৰ খালে আৰু তাইক ঘৰৰ পৰাও সিহঁতে উলিয়াই দিলে হেৰি কথা এটা ভাবিছোঁ দুইজনে নহ'লে এপাক জোনালী ঘৰৰ পৰা আহিব ব'লক ল'ৰাটো 3 মাহ হৈ থাকোঁতে যোৱা তাৰপিছত যোৱাই নাই বৰকৈ গৈ থাকিলেও বেয়া নহয় আকৌ ভাবিব নহয় দুখীয়াৰ কাৰণে খাবলৈ আহে বুলি হ'লেও আৰু ছোৱালীজনীলেও মনত পৰি থাকে দিয়কচোন ফোন এটা কৰিবলৈও নাপাওঁ নহয় তাই হাতত ফোনেই নাথাকে যেতিয়া কৰোঁ যোৱাই আকৌ অফিচত থাকে আকৌ ডাঙৰজনীলৈ কৰিলে মানে তাই আকৌ কিবা কিবি কাম কৰিছে বুলি কয় কিবা চিন্তা এটাহে লাগি আছে ছোৱালীজনী বাৰু সেইখন ঘৰত সুখত আছেনে বাৰু কিয় সুখ নাথাকিব কিয় সুখ নাথাকিব কিহৰ ভাবটা সুখ নাথাকিব আৰে সুখত আছে কাৰণেতো ফোন এটা কৰিবলৈ সময় নাপায় দুখত থকা হ'লে প্ৰতিদিনে ফোন কৰিলেহেঁতেন বুজিছা তাতে গম পোৱা যায় কিমান সুখত আছে ধন টকা পইচা পালে নহয় এতিয়া চব পাহৰিলে মই কৈছিলোঁ তোমাক আৰে জোনালী তই কেনেকৈ ওলাইছহি আৰে কাৰ লগত আহিছ তই ল'ৰাটো কি কৰিলি হা তোৰ গিৰিয়েকত মই অকলে আহিছোঁ কোনো অহা নাই মোৰ লগত আৰে জোনালী তই দেখোন কান্দিছ কি হ'ল আৰু চকু কি হ'ল তোৰ ইমান কোলা পৰি আছে যে চকুতেয়া তোমালোকে যে মোক সুখত খাবৰ বাবে ধনী ঘৰলৈ বিয়া দিছিলা এয়া তাৰে পুৰস্কাৰ তাৰমানে সিহঁতে তোৰ লগত মাৰপিট কৰিছে অ' মা মোক ঘৰৰ পৰা উলিয়াই দিছে মাৰপিট কৰি এতিয়া বোলে সেইখন ঘৰত মোৰ কোনো প্ৰয়োজন নাই ল'ৰাটো জন্ম হোৱাৰ পাছৰে পৰা কেৱল গাখীৰ খোৱা সময়কণত মোৰ ওচৰলৈ আনে বাকী সকলো সময়তে বাইদেউ ল'ৰাটোৰ লগত থাকে মোক ল'ৰাটো অকণমান মৰম কৰিবলৈও নিদিয়ে মা গোটেই ঘৰখনৰ কাম মই কৰিছোঁ 1 মাহৰ পাছৰ পৰা সম্পূৰ্ণ ঘৰখনৰ কাম বন ভাত পানী বনোৱা সকলো দায়িত্ব মোৰ ওপৰত আহিল আৰু মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰাই ৰাখিলে সিহঁতে আৰু এতিয়া মোক মাৰপিট কৰি সিহঁতে উলিয়াই পঠিয়াই দিছে কি তোৰ লগত ইমানখিনি কৰি আছে সিহঁতে তই ইমান দিনে এইবোৰ কথা আমাক কিয় কোৱা নাছিলি হা শুন দেহি চাচোন মুখখনৰ অৱস্থাই নাই কেনেকৈ কওঁ মই কেনেকৈ ক'ম তোমালোকে এইটো মোক সেইখন ঘৰত সুখত থাকিবলৈ বিয়া দিছিলা ধনী মানুহ দেখি ক'ব নোৱাৰা হৈ মোক উলিয়াই দিছিলা এতিয়া চোৱা তোমাৰ জীয়ৰী কিমান সুখত আছে দেউতা চাই লোৱা তোমাৰ জীয়ৰী কিমান সুখ পাইছে চাই লোৱা ভালকৈ আয়ো সেয়াল মানুহে যে তোৰ লগত এনেকুৱা কৰিব আমিতো সপোনতো ভবা নাই আমি তোৰ সুখৰ কথা চিন্তা কৰি সেইখন ঘৰলৈ উলিয়াই দিছিলোঁ আই কিন্তু সিহঁতে যে তোৰ লগত এনেকুৱা কৰিব বুলি সঁচাই আমি ভবা নাছিলোঁ নহ'লেনো তোক সেইখন ঘৰলৈ আমি উলিয়াই দিম নে কচোন ছোৱালীজনীৰ অৱস্থাটো কৰিলে কি চাওকচোন আমি সঁচাই ভুলহে কৰিলোঁ নেকি ধনী ঘৰত সুখত থাকিবি বুলি উলিয়াই দি তোৰ জীৱনটো আমি ধ্বংসহে কৰিলোঁ নেকি অ' আই এই মাৰে বাপেৰক ক্ষমা কৰি দিবি তোৰ সুখৰ কথা চিন্তা কৰিহে আমি সেই ধনী ঘৰলৈ উলিয়াই দিছিলোঁ এনেকুৱা হ'ব বুলিতো আমি কেতিয়াও ভবা নাছিলোঁ মা জানানে মই আগৰ সকলো কথা পাহৰি পেলাইছিলোঁ আৰু নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলোঁ সন্তানটোৰ মুখলৈ চাই মই সুখী হ'বলৈ শিকিছিলোঁ কিন্তু সিহঁতে মোক ল'ৰাটোক অকণমান মৰম কৰিবলৈ নিদিয়ে ল'ৰাটোৰ মুখখন চাবলৈও যেন মই কাকুতি মিনতি কৰিব লাগিব তেতিয়াহে মোক দিয়ে গাখীৰ খোৱা সময়কণৰ বাহিৰে মোৰ ওচৰলৈ ল'ৰাটো নানেই আৰু এতিয়া ডাঙৰ হোৱাৰ পৰা গাখীৰ খুৱাবলৈ প্ৰায় এৰি দিছে বেলেগ বস্তু আনি খুৱাইছে এনেকৈ হ'লে সিহঁতে মোৰ পৰা ল'ৰাটো কাঢ়ি লৈ ল'ব মা মই কেনেকৈ নিজৰ সন্তানটোক এনেকৈ এৰি দিওঁ কোৱা না মা আজি মই সিহঁতক ক'লোঁ যে সন্তানটো মই জন্ম দিছোঁ গতিকে মোৰোতো অধিকাৰ আছে সন্তানটোক অকণমান মৰম কৰাৰ এই কথাষাৰ কোৱাৰ বাবেই বাইদেৱে সঁচাই মিছাই তেওঁৰ আগত লগাই মোক মাৰ খুৱাই ঘৰৰ পৰা উলিয়াই দি পঠিয়ালে অ' মা দেউতা অ' মা এইখন ঘৰত মই খাবলৈ পিন্ধিবলৈ পাইছোঁ ঠিকেই কিন্তু মোৰ অকণো মনৰ সুখ হোৱা নাছিল মা অকণো মনৰ সুখ নাছিল ধনী ঘৰলৈ জীয়েকক উলিয়াই দিছিল যাতে তাই সুখত থাকে কিন্তু সুখৰ পৰিৱৰ্তে তাই জীৱনলৈ দুখে নামি আহিল ধনী ঘৰলৈ বিয়া হৈ তাই বহু কষ্ট আৰু দুখ পালে আৰু অৱশেষত মাৰধৰ খাই তাই ঘৰলৈ উভতি আহিবলৈ বাধ্য হ'ল বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হৈছে আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ
শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত প্ৰথম চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকে যদি ইয়াৰ আগৰ খণ্ডটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে আগৰ খণ্ডটো চাই ল'ব